নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেললৈ আৰু আপোনালোকে ইতিমধ্যে থাম্বনেইল চাই পেলাই গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে তো এনআৰচি আজি ইয়াতে কি তথ্য থাকিব আপোনালোক কি বিষয়ে জনাম চাই লওক এনআৰচি কি হয় আৰু শেহতীয়া কি খবৰ আহিছে এনআৰচিৰ ওপৰত লিষ্ট 1 আৰু লিষ্ট অৰ্থাৎ লিষ্ট ক আৰু লিষ্ট খত কি কাগজৰ প্ৰয়োজন হ'ব পুনৰীক্ষণ প্ৰক্ৰিয়া বা সংশোধনীত কি লাগিব গোটেই মই ডকুমেণ্টছ কি লাগিব একদম আপোনালোকক ধুনীয়াকৈ বস্তুখিনি বুজাই দিম ভিডিঅ'টো স্কিপ নকৰিব ঠিক আছে ভিডিঅ'টো স্কিপ কৰিলে আপোনালোকে বুজি নাপাব এনআৰচি প্ৰক্ৰিয়াটো এটা বহুত জটিল প্ৰক্ৰিয়া হয় এই জটিল প্ৰক্ৰিয়াটো যদি আপুনি সহজ ভাষাত সহজে বুজিবলৈ চেষ্টা কৰে বা সহজে যদি জানিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টো আপুনি ভালদৰে চাব লাগিব যদি আপুনি এই ভিডিঅ'টো স্কিপ কৰি দিয়ে তেতিয়াহ'লে সেই কথাখিনি আপুনি বুজি নাপাব পিছত খেলিমেলি হ'ব আগ খুদিব তাক খুদিব কোনেও শিকাই নিদিব নিজে মানে মাথাটো গৰম হ'ব এইবিলাক যেতিয়া কাগজ পাতিয়ে এখন কিমানখন কাগজ আছে ইয়াতে প্ৰায় 19খন কাগজৰ বিষয়ে মই ক'বলৈ গৈ আছো ঠিক আছে তো ভিডিঅ'টো স্কিপ নকৰিব সকলোকে স্বাগতম জনাইছো আমি এনআৰচিৰ বিষয়ে ডিটেইলছত জানি লওঁ ইতিমধ্যে আপোনালোকে নিউজত খবৰ কাগজত পেপাৰত সকলোতে নিউজ চেনেলত এইটো খবৰ পাই আছে যে এনআৰচিৰ পুনৰীক্ষণ হ'ব পাৰে আৰু এনআৰচিৰ পুনৰীক্ষণ হ'ব পাৰে কথাটো আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে কৈছে যে এনআৰচিখন পুনৰীক্ষণ কৰাৰ বাবে চেষ্টা কৰিব অৰ্থাৎ এইটো চিয়ৰ হওক যে এনআৰচি হ'ব আজি হোৱা নাই কাইলৈ হোৱা নাই পৰহিলৈ কিন্তু এনআৰচি হ'ব এনআৰচিখন ফাইনেল আমাৰ লক্ষ্যটো হ'ল যে ভাৰত চৰকাৰৰ পৰা হওক সুপ্ৰিম কোৰ্টৰে হওক বা অসম চৰকাৰৰ ক্ষমতাৰ প্ৰয়োগ কৰি হ'লেও আমি এইখন এনআৰচি মানি লোৱাৰ পৰিৱৰ্তে ইয়াক ৰিভিজনলৈ সেই কথাটো আপোনালোকে নিশ্চিন্ত হওক কাৰণ এনআৰচিখনৰ ইতিমধ্যে এনআৰচিখন হৈ গ'ল এনআৰচিখনৰ পুনৰীক্ষণ প্ৰক্ৰিয়া হ'ব এই যে এনআৰচিখনত যে বহুতে যে ক্ষমা কৰিব এনআৰচিখনত বহুতে যে ভুৱা কাগজ পাতি দি পেলাই ভাৰতীয় নাগৰিকত্ব নামটো সোমোৱাই দিলে ভাৰতীয় নাগৰিক হৈ গ'ল লগতে এনেকুৱা আছে মই বিশেষকৈ সেইসকলৰ কাৰণে এইটো ভিডিঅ'টো বনাইছো এনেকুৱা আছে আমাৰ ভাই ককাই ভনী তেওঁলোক আছে যিসকলে এনআৰচিখনত ধৰি লওক তেওঁ মাক দেউতাক সৰুতে মৃত্যু হ'ল তেওঁ এতিয়া অকলশৰীয়া তেওঁ সেইকাৰণে কি কৰিলে তেওঁ কাগজ দিব নোৱাৰা হ'ল ফলত তেনেকুৱা মানুহো আছে এনআৰচিত নাম নোসোমালে বা তেওঁ অবৈধ নাগৰিক হিচাপে তেওঁ নাম আহিলে তেনেকুৱা ধৰণৰ বহুত কেছ আছে অসমত আপুনি ভাৰতীয় নাগৰিক হয় কিন্তু আপোনাৰ কি হ'ল মাক দেউতাক বা সেই মানুহজনৰ মাক দেউতাক সৰুতে নাইকিয়া হ'ল বা তাৰ ফেমিলিৰ লগত কোনো লিংক নাইকিয়া হৈ গ'ল ফলত তাৰ এনআৰচি নোসোমালে কোনোবাই তাৰ দেউতাকৰ বা সেই মানুহজনৰ দেউতাকৰ নামটো কিবা এটা সেই নামতো বহুত দেউতাক থাকে সেই কোনোবা এজনক লৈ পেলাই তাত নামটো ভৰাই দিলে তেনেকুৱা ধৰণৰ বহুত খেলিমেলি আছে সেইকাৰণে এনআৰচিৰ যোনজন প্ৰাক্তন সমন্বয়ক আছে ৰাজ্যিক সমন্বয়ক আপোনাৰ হিতেশ দেৱ শৰ্মাই উচ্চতম ন্যায়ালয়ত এখন আবেদন কৰিছিলে যে এনআৰচিখন পুনৰীক্ষণ কৰিব লাগে এতিয়া এনআৰচিখন পুনৰীক্ষণ কৰিব লাগে বুলি আবেদন এখন দাখিল কৰিছিলে কিন্তু উচ্চতম ন্যায়ালয়ে সেই আবেদনখন গ্ৰহণ কৰিছে সেইটো আটাইতকৈ ইম্পৰ্টেণ্ট কথা সেই আবেদনখন গ্ৰহণ কৰি পেলাই ইতিমধ্যে তথ্যসমূহ বিচাৰি পেলাই বিভিন্ন চৰকাৰী বিভাগলৈও তেওঁলোকে জাননী প্ৰেৰণ কৰিছে সেই এনআৰচিৰ তথ্য বিচাৰি পেলাই তো সেই ক্ষেত্ৰত দেখা যায় যে এনআৰচিখন হয়তো পুনৰীক্ষণ হ'ব আৰু মুখ্যমন্ত্ৰীজনে যিহেতু কৈছে যে আমি চেষ্টা চলাম আৰু এনআৰচিখন কি হয় এইটো কথাটো অলপমান জুডিচিয়েল কথা হৈ যায় কাৰণ এনআৰচিখন যিহেতু উচ্চতম ন্যায়ালয় অৰ্থাৎ ন্যায়ালয়ৰ তত্ত্বাৱধানত এনআৰচিখন নিৰ্মাণ কৰা হৈছিলে তো উচ্চতম ন্যায়ালয় বা ন্যায়ালয়ৰ তত্ত্বাৱধানত যিহেতু কামখিনি হৈছিলে তাতে যিহেতু খেলিমেলি হৈ গ'ল বহুতে অভিযোগ কৰিছে যিহেতু বহুতৰ নাম সোমাই গ'ল অবৈধ মানুহৰ নাম কিছুমান যোনখন লিগেল মানুহ হয় ইয়াৰে মানুহ হয় তেওঁলোকৰ নাম নোসোমাল তেনেকুৱা ধৰণৰ বহুতৰ নাম সোমোৱা নাই হিতেশ দেৱ শৰ্মাই কোৱা মতে প্ৰায় 50 লাখতকৈ বেছি মানুহৰ নাম সোমাইছে অবৈধ মানুহৰ নাম অৰ্থাৎ তেওঁ এটা আনুমানিকহে কৈছে হয়তো তাতছে বেছি হ'ব পাৰে 70 লাখ 80 লাখলৈকে গুচি যাব পাৰে সেই ডাটাটো তো ন্যায়ালয়ে যিহেতু আবেদনখন গ্ৰহণ কৰিছে গ্ৰহণ কৰাৰ পিছত এতিয়া আবেদনখনত যিহেতু তথ্য বিচাৰিছে আৰু যেহেতু ন্যায়ালয়ৰ তত্ত্বাৱধানত কামখিনি হৈছে তাৰ ফলত কি হয় আপোনাৰ ন্যায়ালয়ে এজন মুখ্য ন্যায়াধীশে যেতিয়া সেই কথাটোত এটা তেওঁ চহী দি থৈ যাব যে এইটো এনেকৈ হ'ব লাগিব বুলি তেওঁ এতিয়া ৰিটায়াৰ্ড হ'ল সেই তেওঁৰ কথাখিনিতো বেলেগ এজনে গৈ পেলাই সলাই দিব নোৱাৰে
এইখিনি জুডিচিয়েল কথা, এইবিলাক ইমান আপোনালোকে ডিটেইলছত যাব নালাগে, সেইবিলাক অলপ গভীৰ কথা, এইবিলাক পিছত ডিছকাছ কৰিম। আমি পোনপ্ৰথমে আমি NRCৰ কি লাগিব সেইটো আপোনালোকক ক'লো, NRC কি হয় আৰু শেহতীয়া খবৰ কি হৈছে সেইটো মই জনালো। তাৰপিছতে লিষ্ট, মই ইয়াতে দুটা শব্দ লিখিব থাকি গ'ল, ইয়াতে মই লিষ্ট ক বুলি দিব লাগিছিলে, আৰু ইয়াত লিষ্ট খ বুলি দিব লাগিছিলে। লিষ্ট ক আৰু লিষ্ট খ, অৰ্থাৎ লিষ্ট এ আৰু লিষ্ট বিত কি কাগজ লৈছিলে, আজি যি NRC হৈ গ'ল ইতিমধ্যে, সেই NRC কি কাগজ লৈছিলে, পুনৰীক্ষণ প্ৰক্ৰিয়া বা সংশোধনীত কি লাগিব। অৰ্থাৎ ইয়াত যিহেতু কোৱা নাই এতিয়ালৈকে যে, আৰু আবেদনখনতো এনেকুৱা নাছিলে যে NRC লিষ্টখনত NRCখন নতুনকে বনাব বুলি কোৱা নাই, পুনৰীক্ষণ হ'ব। তো আমি ইয়াৰ পৰা সেইকাৰণে অনুমান কৰিব পাৰো যে NRCখন যিহেতু পুনৰীক্ষণ হ'ব, পুনৰীক্ষণ কিহৰ ওপৰত হ'ব, আগতে যি ডকুমেণ্টছ দিছিলে সেইখিনিয়েতো পুনৰীক্ষণ হ'ব, সেইখিনিয়ে ভেৰিফাইড হ'ব। কাৰণ আগতে বহুতে ডকুমেণ্টছ কি দিছে, বহুতে গাঁও পঞ্চায়তৰ পৰা কিছুমান ভুৱা কাগজ উলিয়াই ল'লে, স্কুল কলেজৰ পৰা কিছুমান ভুৱা কাগজ উলিয়াই, বা যিকোনো পদ্ধতিৰে মানে বহুত ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰি পেলাই বহুত ভুৱা কাগজ উলিয়াই পেলাই নামটো সোমোৱাই ল'লে NRCত। সেইটো কাৰণে আগত যিখিনি কাগজ আছিলে সেই কাগজখিনিয়ে পুনৰীক্ষণ হ'ব। আৰু এইটো কথা মই আপোনালোকক ভিডিঅ'টো মাজতে কৈ থৈ দিওঁ, এই যিখিনি ডকুমেণ্টছ আছে এই ডকুমেণ্টছখিনি আগৰ যিখন NRC প্ৰক্ৰিয়াত যিসমূহ ডকুমেণ্টছৰ প্ৰয়োজন হৈছিলে সেই ডকুমেণ্টছখিনিহে মই ইয়াতে আনিছোঁ। এতিয়ালৈকে ন্যায়ালয় বা চৰকাৰী পক্ষৰ পৰা কোনো ধৰণৰ অমুকখিনি কাগজ গোটা বা তমুকখিনি কাগজ গোটা বুলি কোৱা নাই। আপোনালোকে কমেণ্টত আকৌ উল্টা পুল্টাকৈ লিখি নাথাকিব, এইটো মই ডিটেইলছত আৰু এবাৰ কৈ দিছোঁ যে ন্যায়ালয়ৰ ফালৰ পৰা চৰকাৰী পক্ষৰ পৰা কোনো ধৰণৰ কাগজ গোটাবলৈ কোনো ধৰণৰ নিৰ্দেশ বা আদেশ বা নিৰ্দেশনা জাৰি হোৱা নাই, স্পষ্টভাৱে কৈ দিছোঁ। আমি এই ভিডিঅ'টো কথাখিনি ডিছকাছ কৰিম যে সেইসকল মানুহ যাৰ এতিয়াও সন্দেহ হৈ আছে, যে যিসকলে কৰিছে গম পাব নহয় যে মোৰতো কাগজ মই ভুৱাকে দিছিলোঁ। আৰু আমাৰ যিসকল ভাই ককাই আছে, ধৰি লওক বহুত দুখীয়া মানুহ, তেওঁ মই ক'লোৱে অলৰেডি তেনেকুৱা ধৰণৰ কণ্ডিশ্যন হৈ পেলাই তেওঁ NRCত নাম সোমাব নোৱাৰিলে, বা তেওঁ পৰিয়ালৰ লগত সংযোগ নাই, ফলত তেওঁ কাগজ নাই, কি কৰিব, সেই মানুহখিনিৰ কাৰণেহে মই এই ভিডিঅ'টো বনাইছোঁ। তো ক্লিয়াৰ কাট আপোনালোকক কথাখিনি ক'লো যে ইয়াতে কোনো চৰকাৰী নিৰ্দেশনা নহয়, এইবিলাক কাগজ বা উচ্চতম ন্যায়ালয়ৰ কোনো নিৰ্দেশনা নহয়। এইখিনি আগত যি প্ৰক্ৰিয়া হৈছিলে উচ্চতম ন্যায়ালয়ৰ, সেই প্ৰক্ৰিয়াৰ অধীনত আমি কি তেওঁলোকে কাগজ লৈছিলে তাৰ ওপৰত আমি বিষয়খিনি ওপৰত কথা পাতিম, ঠিক আছে। আগতে লৈছিলে যে তালিকা 8 আপোনাৰ কৈছিলে যে NRC প্ৰক্ৰিয়াটো আচলতে এটা বহুত জটিল প্ৰক্ৰিয়া, সেইটো সহজে বুজি পোৱাটো বহুত টান হয়। মই ইয়াতে অলপমান আপোনালোকক কথাখিনি চমুকৈ কৈ যাম। যদি আপোনালোকে একদম ডিটেইলছত জানিব বিচাৰে, একদম পুংখানুপুংখভাৱে মোক ক্লিয়াৰকৈ গোটেই কথাখিনি বুজাই দিয়ক, কি কাগজ কেনেকৈ ক'ত পাম, কি কৰিব লাগে, তেতিয়াহ'লে আপোনালোকে কমেণ্টত লিখিব। যদি মই তেনেকুৱা 50টা কমেণ্ট পাওঁ, তেতিয়াহ'লে মই এটা NRCৰ ওপৰত ডিটেইলছত ভিডিঅ' বনাম। যদিহে পাওঁ 50টা কমেণ্ট, সেইটো আপোনালোকৰ ৰিকুৱেষ্ট, যদি আপোনালোকে জানিব বিচাৰে। এতিয়া মই তাক অলপমান আমি প্ৰাথমিক কথাখিনি আমি অলপমান জানিবৰ কাৰণে চেষ্টা কৰিম। আৰু লগতে এটা অনুৰোধ কৰোঁ, আপোনালোকে এনেধৰণৰ আপডেটসমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে ইনফৰমেশ্যনসমূহৰ আপডেট আপোনালোকে পাই থাকে। 1971 চনৰ পূৰ্বে অসমত থকাৰ প্ৰমাণ, তালিকা 8 কোৱা হৈছিলে যে 1971 চনৰ, যিহেতু NRC প্ৰক্ৰিয়াটো হৈছিলে যে আমাৰ যি অসম চুক্তি হৈছিলে, এই অসম চুক্তিৰ আধাৰতে যিটো ডেট দিয়া হৈছিলে সেই ডেটটোৰ অধীনত NRCখন হৈছিলে। তো NRCত অসম চুক্তিত দিয়া আছিল যে 1971 চনৰ পিছত অহাসকলক কোনো কাৰণতে গ্ৰহণ কৰা নহ'ব, 1971 চনৰ আগত যিসকল অসমলৈ আহিছিলে তেওঁলোককহে বৈধতা দিয়া হ'ব। তাতো অলপমান প্ৰক্ৰিয়া আছে, সেইখিনি মই ডিটেইলছত কৈ আছোঁ। সেই লিষ্ট এৰ অধীনত আপুনি কৰিব লাগিব কি, 1971 চনৰ পূৰ্বে থকা আপোনাৰ ডকুমেণ্টছ লাগিব। তাত কি আছিলে, এই নথিসমূহৰ জৰিয়তে আবেদনকাৰীয়ে প্ৰমাণ কৰিব লাগিছিল যে তেওঁ বা তেওঁৰ পূৰ্বপুৰুষ 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অসমত বাস কৰা। এই লিষ্ট এৰ যিসমূহ ডকুমেণ্টছ আপোনাক বিচাৰিব, সেই ডকুমেণ্টছসমূহত আপুনি 1971 চনৰ আগত যে আপোনাৰ ফাদাৰ মাদাৰ, আপোনাৰ আজু ককা কোনোবা আহিছিলে, আপোনাৰ সেই প্ৰমাণ থকা আপুনি কাগজ দিব লাগিছিলে। তাত কি আছিলে, 1951 চনৰ NRC, 1951 চনত যিখন নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন্সৰ যিখন আছিলে, তাত আপোনাৰ পূৰ্বপুৰুষৰ নাম থাকিব লাগিছিলে, সেই ডকুমেণ্টছখন লাগিছিলে। ছেকেণ্ডটো আছিলে ভোটাৰ তালিকা, 1964 চন বা তাৰ পূৰ্বৰ ভোটাৰ তালিকাত আপোনাৰ ফাদাৰৰ হওক বা আপোনাৰ ফাদাৰৰ হওক, গ্ৰেণ্ড ফাদাৰ হওক, তেওঁলোকৰ নাম থাকিব লাগিছিলে। 3 নম্বৰ ডকুমেণ্টছটো বিচাৰিছিলে যে ভূমিৰ নথি।
1971 চনৰ পূৰ্বৰ আপোনাৰ মাটিৰ যদি পট্টা আছে, আপুনি অসমত মাটি কিনিছিলে, সেই মাটিৰ পট্টাখন যদি আপোনাৰ তাত আছে, 1971 চনৰ আগৰ কথা কৈ আছো, সেইটো ক্লিয়াৰ হৈ লওক। ইয়াতে যিখিনি কথা পাতি আছো ডকুমেণ্টছ, এইখিনি 1971 চনৰ আগৰ ডকুমেণ্টছ লাগিব আপোনাক। ভূমিৰ পট্টা, খাজানাৰ ৰচিদ বা অন্যান্য ভূমি সম্পৰ্কীয় যদি আপোনাৰ ডকুমেণ্টছ আছিলে, তেতিয়াহ'লে সেইখনো ইয়াতে ভেলিড হৈছিলে। নাগৰিকত্বৰ প্ৰমাণ পত্ৰ, চৰকাৰে দ্বাৰা দিয়া নাগৰিকত্বৰ প্ৰমাণ পত্ৰ যদি আপোনাৰ হাতত আছে, তেতিয়াহ'লে সেইখনো আপোনাৰ কাৰণে ভেলিড। নাগৰিকত্বৰ প্ৰমাণ পত্ৰৰ লগতে ইয়াতে আৰু এখন কাগজ আছিলে PRC। PRC খনো এখন স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ হয়, সেইখনো এখন আছিলে ডকুমেণ্টছ। তাৰপিছতে শৰণাৰ্থী পঞ্জীয়ন, অৰ্থাৎ আপুনি বেলেগৰ পৰা আহিছিলে, আহি পেলাই ইয়াতে শৰণাৰ্থী হিচাপে পঞ্জীয়ন কৰিছিলে। যদি পূৰ্বপুৰুষ শৰণাৰ্থী হিচাপে 1971 চনৰ পূৰ্বে পঞ্জীয়ন কৰিছিল, তেন্তে সেই তাতো এখন আমাক ডকুমেণ্টছ দিছিলে, সেই ডকুমেণ্টছখনৰ প্ৰয়োজন আছিলে। পাছপৰ্ট, 1971 চনৰ পূৰ্বৰ ভাৰতীয় পাছপৰ্ট, আপুনি 1971 চনৰ আগত যদি আপোনাৰ কাৰোবাৰ ঘৰৰ একেবাৰে মা দেউতা বা আজু ককা আইতা কাৰোবাৰ যদি আপোনাৰ সেই পাছপৰ্টখন আছে, তেতিয়াও সেইখন ডকুমেণ্টছ ভেলিড হৈছিল। জন্মৰ প্ৰমাণ পত্ৰ, 1971 পূৰ্বৰ জন্মৰ নথি, 1971 চনৰ আগত জন্ম হোৱা যিকোনো নথি যদি আপোনাৰ হাতত আছে, ইয়াতে মই চৰকাৰী ডকুমেণ্টছৰ কথা কৈ আছো, আৰু যিখন কাগজ, জেৰক্স কাগজ নহয়, যিখন চৰকাৰীভাৱে দিয়া মানে ফাইনেল যিটো ৰিয়েল কপিটো, সেইটো কথা কৈ আছো, জেৰক্স কপিৰ কথা কোৱা নাই। আপোনাৰ এতিয়া জন্মৰ প্ৰমাণ পত্ৰ থাকিব হ'লে আপোনাৰ বাৰ্থ চাৰ্টিফিকেট থাকিব লাগিব। আপোনাৰ যদি আৰু বেলেগ কিবা কাগজ চাওঁ, তেতিয়াহ'লে স্কুলৰ তেনেকুৱা ধৰণৰ কিবা কাগজত আপোনাৰ জন্মৰ যদি প্ৰমাণ পত্ৰ আছে, মানে জন্ম তাৰিখটো যদি আছে, সেইখনো আছিলে। শিক্ষাগত নথি আছিলে, স্কুল বা কলেজৰ প্ৰমাণ পত্ৰ, য'ত স্থান হিচাপে অসমৰ নাম উল্লেখ আছে, অসমৰ নাম উল্লেখ থকা অসমৰ কোনোবা ইউনিভাৰ্চিটি, স্কুল, কলেজৰ পৰা যদি আপুনি পঢ়িছে 1971 চনৰ আগৰ, সেই ডকুমেণ্টছটো আপোনাক লাগিছিলে। তাৰপিছতে ৰেচন কাৰ্ড, 1971 চনৰ পূৰ্বৰ যদি আপোনাৰ তাত ৰেচন কাৰ্ড আছে, তেতিয়া ৰেচন কাৰ্ডখনো হৈছিলে। চৰকাৰী চাকৰিৰ নথি, যদি পূৰ্বপুৰুষ চৰকাৰী চাকৰিত আছিল, অৰ্থাৎ আপোনাৰ 1971 চনৰ আগত আপোনাৰ ঘৰৰ যদি মা দেউতা বা ককা আজু ককা যোনে আৰু যদি আপোনাৰ সেই চৰকাৰী চাকৰি কৰিছিলে, তাৰতো এটা আপোনাৰ তাত এখন আইডেন্টি প্ৰুফ আছে বা PPO বুক আছে, পেনশ্যন পেমেণ্ট অৰ্ডাৰ কপি আছে, তো সেইবিলাকো ডকুমেণ্টছ ইয়াত ভেলিড হৈছিলে। চৰকাৰী চাকৰিৰ নথি, সেইটো মই ক'লো। বেংকৰ নথি, আপোনাৰ 1971 চনৰ যদি বেংকৰ নথি আছিলে, ডাকঘৰৰ ধৰি লওক এখন পাছবুক আছে আপোনাৰ তাত, বা কোনোবা চৰকাৰী বেংকৰ এখন পাছবুক আছে, তেতিয়া সেইখনো আপোনাৰ ভেলিড হৈছিলে। অন্যান্য আইনী নথি, যিকোনো চৰকাৰী নথি যিয়ে 1971 চনৰ পূৰ্বে অসমত থকাৰ প্ৰমাণ দিয়া, কোনোবা কিবা ধৰণৰ ধৰি লওক আপোনাৰ তাত যদি আইনী কাগজ পত্ৰ আছে, কোৰ্টৰ কিবা কাগজ আছে বা চৰকাৰী কিবা কাগজ আছে, য'ত উল্লেখ আছে যে আপুনি 1971 চনৰ আগতে আহি ইয়াতে আছিলে, তাৰ যদি কিবা প্ৰমাণ আছে, সেইখনো ভেলিড হৈছিলে। তাৰপিছতে এই ডকুমেণ্টছখিনি আছিলে লিষ্ট এৰ ডকুমেণ্টছ। এই লিষ্ট এৰ ডকুমেণ্টছখিনি আপুনি লিষ্ট বিৰ ডকুমেণ্টছৰ লগত লিংক কৰিব লাগিছিলে। আপুনি দেখাব লাগিছিলে লিষ্ট বিত যে হয়, মোৰ লিষ্ট এৰ যিখিনি ডকুমেণ্টছ, এখন চাওক, মোৰ ককাৰ বা মোৰ দেউতাৰ কাগজ হয়, আৰু মই তেখেতৰ ল'ৰা হয়। ঠিক আছে, বুজি পালে? এইখিনি বহুত এটা ক্ষমা কৰিব, কামটো অলপ দিগদাৰ দি আছে, এইটো এটা অতি জটিল প্ৰক্ৰিয়া, সেইকাৰণে কৈছো 50টা যদি কমেণ্ট কৰে মই ভালকে বুজাই দিম, আৰু ডিটেইলছত বুজাই দিম। এতিয়াতো বুজাই কথাখিনি কৈ দিছো আপোনালোকক, আৰু যদি ডেপথত যাব বিচাৰে, তেতিয়া ডেপথত মই ক'বলৈ ট্ৰাই কৰিম। লিষ্ট বিৰ আপুনি যিখন লিষ্ট খ আছিলে, তাৰ লগত আপুনি লিংক কৰিব লাগিছিলে লিষ্ট এখন। ইয়াত কি কি আছিলে? পূৰ্বপুৰুষৰ সৈতে সম্পৰ্কৰ প্ৰমাণ দিব লাগিছিলে। তাত কি প্ৰমাণ দিব লাগিব? জন্মৰ প্ৰমাণ পত্ৰ, আবেদনকাৰী জন্মৰ প্ৰমাণ পত্ৰ, য'ত পিতৃ মাতৃৰ নাম উল্লেখ থাকে, আপোনাৰ মা দেউতা বা আজু ককা ককাৰ নাম উল্লেখ থকা ডকুমেণ্টছৰ লগত লিংক কৰিব লাগিব। শিক্ষাগত নথি, স্কুল বা কলেজৰ প্ৰমাণ পত্ৰ, য'ত পিতৃ মাতৃ বা পৰিয়ালৰ লোকৰ নাম উল্লেখ থাকে। ৰেচন কাৰ্ড, য'ত আপোনালোকৰ পৰিয়ালৰ মানুহৰ নাম ইনক্লুড আছে। ভোটাৰ কাৰ্ড, আবেদনকাৰী ভোটাৰ কাৰ্ডখনৰ মা দেউতাৰ নাম আছে, যিজনৰ নাম 1971 চনৰ আগৰ যিকোনো চৰকাৰী নথি বা সেই কাগজ বা যিকোনো এখন কাগজ, যিখিনি মই লিষ্ট এত কৈ থৈ আহিলো, সেই এই ডকুমেণ্টছখিনিত আছিলে। তাৰপিছত বিবাহৰ প্ৰমাণ পত্ৰ, বিবাহিত মহিলাৰ ক্ষেত্ৰত স্বামী বা তেওঁৰ পিতৃ, তেওঁ বিবাহিত হোৱা মহিলাগৰাকীৰ স্বামী বা সেই মহিলাগৰাকীৰ পিতৃৰ যিকোনো কাগজ, সম্পৰ্কৰ প্ৰমাণ থকা, তেওঁলোকৰ যে সম্পৰ্ক আছে, ধৰি লওক মেৰিজ চাৰ্টিফিকেটখনে হওক, নহ'লে আপোনাৰ পিতৃৰ সৈতে আপোনাৰ পিতৃৰ নাম থকা কিবা এখন ডকুমেণ্টছেই হওক, সেইটো হ'ল। তাৰপিছত পঞ্চায়তৰ প্ৰমাণ পত্ৰ, গ্ৰামাঞ্চলৰ ক্ষেত্ৰত গ্ৰাম পঞ্চায়তৰ দ্বাৰা জাৰি কৰা সম্পৰ্কৰ প্ৰমাণ পত্ৰ, সেইখিনিও আপোনাৰ কি হ'ব, ইয়াতে
সেই লিংক কৰিব লগা হৈছিল। অন্যান্য নথি যিকোনো আইনী নথি মই ক'লোৱে এইখিনি তাৰ লগত লিংক কৰিব লগা হৈছিলে। ঠিক আছে, বুজি পালে? লিষ্ট এ আৰু লিষ্ট বি এইটো মই আপোনালোকক কৈ দিছোঁ কথাটো। যিখন আছিলে লিষ্ট এ, লিষ্ট এটো আপুনি লিষ্ট বিৰ লগত আপুনি লিংক কৰিব লাগিছিলে। ধৰি লওক মই যদি যেতিয়া মোৰ NRC হৈছিলে, মই মোৰ কাগজখন মানে মোৰ ফৰ্মখন ফিল আপ কৰোঁতে তাত মই দেখাব লাগিছিলে যে মোৰ দেউতা মোৰ মা 1971 চনৰ আগৰ সেই কাগজখিনিৰ নাম থাকিব লাগিব। লিষ্ট এত নাম থাকিব লাগিব। লিষ্ট এত যিখিনি ডকুমেণ্টছ দিছোঁ সেই লিষ্ট এত যিখিনি ডকুমেণ্টছ দিছোঁ সেইখিনি থ্ৰুদি মই লিষ্ট বি ডকুমেণ্টছ দি পেলাই মই ফৰ্মখন ফিল আপ কৰিব পাৰিছিলোঁ, আবেদন কৰিব পাৰিছিলোঁ। ঠিক আছে, ক্লিয়াৰ হ'ল? এতিয়া পুনৰ হ'ল আৰু যদি ডিটেইলছত জানিব বিচাৰে তেতিয়াহ'লে মই কৈছোৱে আপোনালোকে কমেণ্টত লিখক যে ভালকৈ আৰু অলপ ডিটেইলছত কওক, তেতিয়া মই ডিটেইলছত কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। কাৰণ এইটো ভিডিঅ'টো ইমান শ্বৰ্টত, এই NRC প্ৰক্ৰিয়াটো বহুত জটিল প্ৰক্ৰিয়া, তো এইটো বুজিবৰ কাৰণে মোক অলপ সময় দিব লাগিব যে কথাখিনি ক'বৰ কাৰণে। মই মানে হাতী মাৰি ভুৰকাত ভৰোৱাৰ ধৰণে এইখিনি কৰিবলৈ সম্ভৱ নহয়। কাৰণ বিদেশী সমস্যা প্ৰব্ৰজনৰ সমস্যাটো আপোনালোক সকলোৱে জানে যে কেনেকুৱা ধৰণৰ এটা সমস্যা, আৰু তাত কি কাম কৰি কেনেকৈ কি কৰিব লাগে সেইখিনি কোৱাটো অতি মানে সোনকালে এইখিনি কথা কৈ শেষ কৰিব নোৱাৰি, অলপমান টাইম লাগিব। কথা হ'ল এতিয়া কি কৰিব লাগিব? এতিয়া আপুনি একো কৰিব নালাগে। মোৰ এই ভিডিঅ'টো মই স্পষ্টভাৱে কৈছোঁ যে ইয়াতে আপোনালোকক মই ভিডিঅ'টো বনাই পেলাই কাৰোবাক মানে মানুহক ভয় খোৱা যে অমুক চৰকাৰে ডকুমেণ্টছ বিচাৰিছে, তমুক বিচাৰিছে, কিবা বিচাৰিছে এনেকুৱা ধৰণৰ কোনো মানে চিন্তা কৰি পেলাই তেনেকুৱা ধৰণৰ লক্ষ্য ৰাখি এই ভিডিঅ'টো বনোৱা নাই। এই ভিডিঅ'টো বনাইছোঁ NRCত আমাৰ যিসকল সৰ্বসাধাৰণ ৰাইজ আছে, সৰ্বসাধাৰণ মানুহ আছে, তেওঁলোকৰ কাৰোবাৰ নাম বাদ পৰিছিলে, আপুনি প্ৰকৃত ভাৰতীয় নাগৰিক হৈ পেলাইও আপুনি কিবা এটা ডকুমেণ্টছ দিব নোৱাৰাৰ ফলত আপোনাৰ নাম ৰখি গৈছিলে, তেনেকুৱা ধৰণৰ যিসকলৰ হৈছিলে তেওঁলোকে এই ডকুমেণ্টছখিনি অলপমান চাই ল'ব যে এই ডকুমেণ্টছখিনি আপোনাৰ আছেনে নাই। আপুনি এই ডকুমেণ্টছখিনি যদি নাই তেতিয়াহ'লে লাহে লাহে এই ডকুমেণ্টছখিনি উলিয়াবৰ কাৰণে চেষ্টা কৰিব। যিসকলে এতিয়াও সেই ডকুমেণ্টছখিনিত অভাৱত বা তেনেকুৱা ধৰণৰ কাগজৰ অভাৱত তেওঁলোকে এপ্লাই নকৰিলে বা এপ্লাই কৰিলে যদি তেওঁৰ নাম নাহিলে, আৰু যিসকলটো ভুৱাকৈ কাগজ দিছে তেওঁলোকে নিজে সেই ডকুমেণ্টছখিনি চাই পেলাই গম পাব যে মই এই ডকুমেণ্টছখনত মই এনেকুৱা ধৰণৰ ভুল কৰি থৈ দিছোঁ বা এনেকুৱা ধৰণৰ মই বদমাচি কৰিছিলোঁ। তো তেওঁলোকৰ কাৰণে বিপদ আহিব যদি উচ্চতম ন্যায়ালয়ে যদি নিৰ্দেশ দিয়ে বা ৰায় দিয়ে যে NRCখন পুনৰীক্ষণ হওক। আৰু চৰকাৰৰ ফালৰ পৰাও এইটো প্ৰচেষ্টা, খুদ মুখ্যমন্ত্ৰীয়ে কৈছে যে NRCখনৰ প্ৰক্ৰিয়াটো আমি চেষ্টা চলাম, এই NRCখন পুনৰীক্ষণৰ চেষ্টা চলাম বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। তো NRCখন হ'বগৈ, NRC পুনৰীক্ষণ প্ৰক্ৰিয়া হ'ব, সেইটো নিশ্চিত থাকক। কাৰণ উচ্চতম ন্যায়ালয়ে এনেই এখন আবেদন গ্ৰহণ নকৰে। অযোগ্য আবেদন হ'লে এখন আবেদন গ্ৰহণ নকৰিলেহেঁতেন, বা ৰাজ্যৰ মুখ্যমন্ত্ৰী এজনে এনেই হাৱাত কথা কৈতো নাথাকিব, তেখেতৰ কথাটোতো ভেলু আছে, মূল্য আছে। তো সেইকাৰণে কথাখিনি ক'লোঁ। এতিয়া আপোনালোকে একো কৰিব নালাগে। এই ডকুমেণ্টছখিনি আপোনালোকে আগতে দিছিলে, চাব, যোনসকলে এই ভিডিঅ'টো চাইছে তেওঁলোকে গম পাব যে এইখিনিতো কাম কৰিছিলোঁ। এই কামখিনি এই ডকুমেণ্টছখিনিতে ৰিভেৰিফাই হ'ব, অৰ্থাৎ NRCখন যদি পুনৰীক্ষণ হয় তেতিয়াহ'লে আপোনালোকৰ যদি ন্যায়ালয়ে কোৱা মতে পুনৰীক্ষণ শব্দটো যিহেতু সোমোৱা আছে, তো আমি অনুমান কৰিছোঁ যে পুনৰীক্ষণ হ'লে কি হ'ব, আপুনি আগতে যি কাগজ দিছিলে সেই কাগজখিনি পুনৰ পৰীক্ষা কৰা হ'ব। পুনৰীক্ষণ শব্দটোতো সেইটোৱে বুজায়, নতুনকৈ বুলি কোৱা নাই নহয়। আগৰ যি ডকুমেণ্টছ দিছিলে সেইখিনি পুনৰ আপোনাৰ কি হ'ব, মানে ভেৰিফিকেশ্যন হ'ব। ঠিক আছে, কথাখিনি এইখিনি আছিলে। ডিটেইলছত জানিব বিচাৰিলে আপোনালোকে মোক কমেণ্ট কৰিব। মই এতিয়া 3 নম্বৰৰ বাবে এইটো কথা ক'লোঁ। যদি আপোনালোকে ডিটেইলছত জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰক, আৰু কমেণ্ট কৰি লিখক কি আপোনালোকে বিষয়ে জানিব বিচাৰে, সেইখিনি মই ডিটেইলছত ক'বৰ কাৰণে চেষ্টা কৰিম। যদি আপোনালোকে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি লওক এনেধৰণৰ আপডেটসমূহ পাই থাকিবৰ বাবে। ধন্যবাদ।